কাৰণে যদি ফেমিলিত জঞ্জাল হয় তুমি বিয়াই হ'ব নালাগিছিল বিয়াৰ পিছত যে ইমান কণ্ডিশ্যনছ আহিব মই ভবাই নাছিলো Oh, shut up! What rubbish? Conditions. এইবোৰ তুমি conditions বুলি কৈছা তোমাৰ লগত মই পাগল হৈ যাম so just enjoy your life মই আৰু একো নকওঁ সিহঁতৰ মাজত আকৌ কাজিয়া লগা নাইতো হ'ব পাৰে কাজিয়াটো এতিয়া সিহঁতৰ জীৱনৰ সংগী হৈ পৰিছে কি যে হ'ব ধৰিছে মোৰ লগত যিমানেই লাইফটো ইজি কৰিবলৈ চাওঁ সিমানেই কমপ্লিকেশ্যনছ বাঢ়ি গৈছে ভুল ক'ত হৈছে মোৰ নে মই ভৰসাৰ পৰা বেছি আশা কৰিছোঁ নাইতো মন ভাল লগা নাই কিয় কি হৈছে তোমাৰ ৰাতিপুৱাৰ পৰা মই লক্ষ্য নকৰা নহয় কিবা চিন্তাই তোমাক আমনি কৰি আছে কোৱাচোন কি হৈছে সেইবোৰ বহুত কথা পাব প্লিজ এতিয়া নুসুধিবা আগলৈ গম পাবাই নহয় ঠিক আছে বাবা তোমাৰ যেতিয়া মন যায় তেতিয়া ক'বা এতিয়া যোৱা অফিচ যাবলৈ ওলোৱাগৈ ঘৰত বহি মন মাৰি থাকিলে মনটো আৰু বেছি বেয়াহে লাগিব ঠিকে কৈছা দুখে দুখক উল্টাই আমন্ত্ৰণ জনায় তাতকৈ মই অফিচত গৈ টাইম স্পেণ্ড কৰাই ভাল টাইম কিমান হৈছে 9 বাজিবই আৰু তুমি ওলোৱা গৈ যোৱা তোমাৰ টিফিন ৰেডি কৰি ডাইনিঙত থৈ দিছোঁ লৈ ল'বা বৌ বৌ তুমি একো নোকোৱাকৈ সকলোবোৰ কাম আই মিন ঘৰৰ আটাইবোৰ মানুহৰ ইমান সমানে কেয়াৰ লোৱা ইমান নিয়াৰিকৈ কাম কৰা ভাবিলে আচৰিত লাগে হ'ব যেনেকৈ কৈছা যেন আজিহে মোক জানিছা নিজৰ আপোন মানুহবোৰৰ আদৰ যত্ন লোৱাটো নাৰীৰ কৰ্তব্য বুজিছা হ'ব দিয়া এতিয়া আৰু লেকচাৰ মাৰি নাথাকোঁ তুমি ওলোৱাগৈ বেয়া কথাবোৰ দেখিলেহে ভাল কথাবোৰৰ উপলব্ধি আৰু ভালকৈ কৰিব পাৰি সেয়া কথা মোতকৈ ভালকৈ আৰু কোনে বুজি পাব বুজিছোঁ কিন্তু তাৰ আচলতে হৈছে কি নাজানো সোধতে একোৱে নক'লে কিন্তু তাক দেখি লাগিছে কিবা কথাত খুব আঘাত পাইছে কালি দেখোন ৰাতিলৈকে সি ফূৰ্তিয়ে কৰি আছিল মোৰ লগত ভণ্টিৰ বিয়াত কি কৰিব তাৰো ডিছকাছ কৰিছিল ৰাতিৰ ভিতৰতে হঠাৎ কি হ'ল অঁ টুকুৰ লগতো ৰাতি খেলিছে তাইক হাঁহি হাঁহি নিজে ৰুটিও খুৱাই দিছে সেই দেখি মই তাক সংসাৰ বঢ়োৱাৰ কথা কৈ জোকাইছিলোঁ সেইখিনিলৈকেতো চব ঠিকেই আছিলে মা দেউতাই কিবা কৈছে নেকি ধেৎ মাহঁতে কি ক'ব মাকো মই সুধিছোঁ কিবা জানেনে তেওঁ খুব চিন্তাত আছে অফিচৰ পৰা প্ৰব্লেম হোৱা হ'লে সি অন্ততঃ মোক ক'লেহেঁতেন নিবেদিতাৰ মতে বৰষাৰ লগত কিবা লাগিছে কাৰণ বৰষাই নভবা নিচিন্তাকে যেতিয়া যি মন যায় তাকে কৰি থাকে ৰ'বাচোন তিলটোকে তালটো নকৰিবা এনেই নজনাকৈ কাকো দুখ দিব নাপায় আৰে দুখ দিয়া নাই যিটো হ'ব পাৰে সেইটোহে কৈছোঁ তুমি নিজেওতো দেখিছা বৰষাৰ চিন্তাধাৰাবোৰ বেলেগ হোৱা কাৰণে অভিয়ে মনত কিমান কষ্ট পাই থাকে আগতেতো অভি কেতিয়াও এনেকৈ মন মাৰি থকা নাছিল হাজবেণ্ড ৱাইফৰ মাজত সৰু সুৰা খুটখাট লাগে কি তোমাৰ মোৰ মাজত নহয় নেকি জানো খুটখাট থাকে কিন্তু সেই খুটখাট শেষ কৰিবলৈ বৰষাইতো চেষ্টাও কৰিব লাগিব চেষ্টা কৰিব ক'ত তাই ৰুমতেই সোমাই থাকে আজি দেখোন তুমি বৰষাৰ বিষয়ে বৰকৈ কৈছা কাৰণ মোৰ খং উঠিছে অভিক মই এনেকৈ থকাটো কেতিয়াও সহ্য কৰিব নোৱাৰো
বৌ মোৰ টিফিনটো দিয়া মই যাওঁ অঁ টগৰ আজি মোৰ টিফিনত স্পেচিয়েল কি আছে মটৰ পনীৰ ন দিছোঁ অলপ পনীৰ আছিলে বনাই দিছোঁ মানে অভিক দিয়া নাই ন দিছোঁ অলপ দিছোঁ লগতে অলপ ভেন্দি ভাজিও দিছোঁ বৌ মোৰ ভাগৰখিনি দাদাকে দি দিয়া নহ'লে সি এনেও পনীৰ খাই ভাল পায় হ'ব হ'ব লোকৰ ভাগৰ মোক নালাগে মোৰ পত্নীয়ে মোক লগাখিনি দিছে সেইকাৰণে তই লাকি বৌয়ে তোৰ সৰু সৰু সকলো কথাৰে ধ্যান ৰাখে বৌ মই যাওঁ টিফিনটো দিয়া লোৱা অভি মই আচলতে তোক জোকাবলৈহে কৈছিলোঁ বেয়া পালি ন জানো তহঁতৰ উদ্দেশ্য মই বুজিছোঁ তহঁতে আচলতে মোক বহুত মৰম কৰ সেইকাৰণে মই মন মাৰি থকাটো সহ্য নকৰোঁ তেন্তে কিয় এনেকৈ থাক বিশ্বাস কৰ দাদা মোৰো মন নাযায় এনেকৈ মন মাৰি থাকিবলৈ ময়ো হাঁহি ফূৰ্তিত থাকিব বিচাৰোঁ কিন্তু পৰিস্থিতিয়ে দেখোন মোক লাহে লাহে সলনি কৰিবলৈ লৈছে মই নাজানো আগলৈ কি হ'ব অভি আহোঁ দিয়া বৌ নিজৰ লগতে তোমালোককো কষ্ট দি আছোঁ আহোঁ ল'ৰাটো একেবাৰে ভাগি পৰিছে অভি বাই নাচালে দুয়ে দুয়োকে গোটেই জীৱন আঁকোৱালি ল'ম বুলি বিবাহ পাশত আবদ্ধ হৈছা যেতিয়া দুয়ে দুয়োৰে কথাবোৰ চিন্তাবোৰ আদৰ কৰাটো দৰকাৰ সন্মান কৰাটো দৰকাৰ কিন্তু মা সকলো কথাবোৰেতো মানি ল'ব নোৱাৰি নহয় ঠিকেই মোৰ তোমাৰ লগত একো কথা পাতিবলৈ মন নাই প্লিজ এবাৰ শুনা না কৈছোঁ নহয় হয় তুমি ইয়াৰ পৰা যোৱা নহ'লে মই যাওঁ বিস্ক ফাৰ্ম জোনাকী কাৰেং আগবঢ়াইছে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ প্ৰেগা নিউজ ফেনা অমৃতাঞ্জন দ্য নেক্সট জেন ভাৰ্না ইণ্টেলিজেণ্ট বাই ডিজাইন ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জাছমিন বৰষা মা তোমালোকৰ মাজত এইবোৰ হৈছে কি দুয়োৰে মাতবোল নাই যে মইতো মাতিছোঁ কিন্তু অভিয়ে নামাতিলে অভিয়ে সৰু সৰু কথাত বেছি খং কৰে কিন্তু খং কৰিবলগীয়া হ'ল কিয় দুটামান কথা কওঁ শুনা তোমালোকে কি কাৰণত কাজিয়া লাগিছে মই নাজানো কিন্তু এইদৰে কাজিয়া কৰি থকাটো ভাল কথা নহয় বুজিছোঁ তোমালোকৰ মাজত চিন্তাৰ অমিল আছে তথাপিও দুয়ে দুয়োকে গোটেই জীৱন আঁকোৱালি ল'ম বুলি বিবাহ পাশত আবদ্ধ হৈছা যেতিয়া দুয়ে দুয়োৰে কথাবোৰ চিন্তাবোৰ আদৰ কৰাটো দৰকাৰ সন্মান কৰাটো দৰকাৰ কিন্তু মা সকলো কথাবোৰেতো মানি ল'ব নোৱাৰি নহয় ঠিকেই সকলো কথা মানি ল'ব নোৱাৰি কিন্তু কাজিয়া কৰি কোনো এটা কথাৰ সমাধান কৰিব নালাগে
কথাবোৰ চিন্তা কৰি আলোচনা কৰি সমাধান কৰিব লাগে। বিশেষকৈ এই ক্ষেত্ৰত নাৰীৰ ভূমিকা বেছি হ'ব লাগে, কাৰণ নাৰীয়ে সংসাৰখন ভালকৈ ধৰি ৰাখিব পাৰে। বুজিছানে মোৰ কথাবোৰ? হয় মা, বুজিছোঁ। অঁ, মায়ে আজি বৰষাক বহুত কথা বুজাইছে। সেইবাবেই চাগে বৰষাক আজি কিবা এটা চিন্তা কৰি থকা যেন লাগিছে। আগতে হ'লেতো কিবা এটা ক'লেও অলপ সময় পিছতেই পাহৰি যায়। অঁ, মায়ে কৈছে তাই হেনো মাৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা যেন লাগিছে। আমাৰ মায়ে কথাবোৰ ইমান ধুনীয়াকৈ বুজায়, নুবুজিলেহে আচৰিত। আমাৰ মাৰ ঠাইত বেলেগ শাহু হোৱাহেঁতেন, পুতেকক দুখত দেখিলে বোৱাৰীয়েকক ভাল শিক্ষা দিলেহেঁতেন। আমাৰ মাৰ কথাই বেলেগ। মোৰহে ভাগ্যত কিবা আছে। এইবোৰ চিন্তা কৰি থাকিব নালাগে, চব ভালে হ'ব। আপোন ভালে জগত ভাল, মায়ে কোৱা নাই জানো? শুনা, আৰু দেৰি কৰি লাভ নাই, নহ'লে মায়ে আহি ঠিকছে গালি দিব। বোলা সোনকালে ভাতৰ যোগাৰ কৰোঁ। ঠিক আছে। মোৰ তোমাৰ লগত একো কথা পাতিবলৈ মন নাই। প্লিজ এবাৰ শুনা না। কৈছো নহয়, হয় তুমি ইয়াৰ পৰা যোৱা, নহ'লে মই যাওঁ। অ'কে, তুমি খং নকৰিবা, ময়ে যাওঁ। বৰষা, তুমি চিন্তা নকৰিবা, মই অভিৰ লগত কথা পাতিম। মাজনী পাকঘৰতে আছে, তুমি যোৱা। এটা কথা জানানে? পুৰুষৰ মনৰ দুৱাৰ পেটৰ ৰাস্তাৰে গৈহে খুলিব পাৰি। আৰু তুমি যদি অভিৰ খং কমাব বিচৰা, তুমি কিন্তু এবাৰ এপ্লাই কৰি চাব পাৰা। খং কৰি থাকিবলৈ মোৰোতো মন নাযায়, কিন্তু কেতিয়াবা ভালৰ কাৰণে অলপ কঠোৰ হৈ দেখুৱাবলগীয়া হৈ যায়। মানে তুমি পিছত বুজি পাবা। আজি অভিৰ মনটো বেয়া হৈ আছে যে, গতিকে আজি অভিৰ পচন্দৰ গোটেই খানা বনাম। আমি সৰু থাকোঁতে মায়েও সেইটোৱেই কাম কৰিছিল। দাদা আৰু অভিৰ মন যদি বেয়া হৈ থাকে, মায়ে সিহঁতৰ ভাল লগা টেষ্টি টেষ্টি খানা বনাইছিল। সিহঁতে খাই ভাল পাইছে। টেষ্টি খানা মুখৰ আগত পালে অলপ হ'লেও মনটো ভাল হ'ব। একদম ঠিক। জানোতো সিহঁতৰ কথা, সিহঁতে দেখাতহে ডাঙৰ হৈছে, নহ'লে কিছুমান ক্ষেত্ৰত এতিয়াও সৰু বাচ্চাৰ নিচিনা। আৰে বৰষা, তুমি ইয়াত? কিবা লাগিছিল? নালাগে, একচুৱেলি মই আপোনালোকৰ লগত কিটচেনত কাম কৰিবলৈ আহিছিলোঁ। হয়নে? আহা আহা। বৌ, মই টুকুৱে কি কৰি আছে চাই আহোঁ, তোমালোকে কাম কৰা।
বাইদেৱে মোক কিবা বেয়া পাইছে নেকি? নাই পোৱা। তুমি কি কৰিবা কোৱা? আপুনিয়ে কওক। কি কৰিবা? আজি তোমাক মই মাংস বনাব শিকাম। শিকিবা? শিকিম। এটা কথা জানানে? পুৰুষৰ মনৰ দুৱাৰ পেটৰ ৰাস্তাৰে গৈহে খুলিব পাৰি। আৰু তুমি যদি অভিৰ খং কমাব বিচৰা, তুমি কিন্তু এবাৰ এপ্লাই কৰি চাব পাৰা। ৰিয়েলি? তেন্তে মই চিয়'ৰ ট্ৰাই কৰিম। ঠিক আছে তেন্তে আহা, কি কৰিব লাগে মই শিকাই দিম। আহা আহা আহা। নাই নাই, সেইবোৰ চেষ্টা কৰি লাভ নাই। লাভ হ'ব। ইমান সহজে মানুহৰ মেণ্টেলিটি চেঞ্জ কৰাটো সম্ভৱ নহয়। একচুৱেলি মোৰ গাতো কিছু পৰিমাণে দুখ আছে। মই বৰষাক বিয়াৰ আগতে মোৰ আশাবোৰ, মোৰ চিন্তাবোৰ বুজাই ক'ব পাৰিব লাগিছিল। সেয়ে হয়তো তাই এতিয়া মোৰ লগত এডজাষ্ট কৰিবলৈ টান পাইছে। আৰু সেই কথাটোকে তোক বুজাব নাজানিলে। অভি, তাইক অলপ সময় দে। তেনেকুৱা হ'লেতো মোৰ কোনো আপত্তি নাই মা, কিন্তু মোৰ বিশ্বাস নহয় যে বৰ্ষাই এই কথা ভুলকৈ কৈছে। ইমান খং নকৰিবিচোন। খং কৰি থাকিবলৈ মোৰোতো মন নাযায়, কিন্তু কেতিয়াবা ভালৰ কাৰণে অলপ কঠোৰ হৈ দেখুৱাবলগীয়া হৈ যায়। মানে তুমি পিছত বুজি পাবা, কিন্তু প্লিজ এতিয়া মোক অলপ মোৰ মতে চলিবলৈ দিয়াচোন। মই নাজানো ভৱিষ্যত কি হ'ব। বৰ্তমানটোৱে ভৱিষ্যত নহয়, সেইটো কথা মনত ৰাখিবি। জানো, সেইকাৰণেতো বৰ্তমানতে ভৱিষ্যতটো সুনিশ্চিত কৰিব বিচাৰোঁ। ঠিকে আছে। ধ্ৰুৱটো চাগে স্কুললৈ গ'লেই, অভিকে আনিবলৈ কৈ দিওঁ। মায়ে কি লিখি আছে? তই অফিচৰ পৰা আহোঁতে এই বস্তুকেইটা লৈ আহিবিচোন। মা, মোৰ আহোঁতে দেৰি হ'ব, মই আনিবলৈ নোৱাৰিম চাগে। তুমি দেউতাকে আনিবলৈ দিবা। নহয় অ', দেউতাৰ গাটো বৰকৈ ভাল নহয়, সেইকাৰণে বজাৰলৈ যাব ইচ্ছা কৰা নাই। হয় নেকি? হ'ব দিয়া, মই লৈ আনিম। মই দেৰি নকৰোঁ। টিফিনটো পাহৰিছিলোঁ। বৌয়ে বা মোৰ টিফিনটো ৰেডি কৰিলে নাই? বৌ, অ বৌ, মোৰ টিফিনটো দিবাচোন, দেৰি হৈছে। বিস্ক ফাৰ্ম জোনাকী কাৰেং আগবঢ়ালে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ। প্ৰেগা নিউজ, ফেনা, অমৃতাঞ্জন, দ্য নেক্সট জেনভাৰ্না, ইণ্টেলিজেণ্ট বাই ডিজাইন, ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জাছমিন।